এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ দশম অধ্যায় বৃত্তৰ এক্সাৰসাইজ 10.2 4 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। 4 নম্বৰ প্ৰশ্নটো আছে প্ৰমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। এতিয়া ফৰ সলিউশন প্ৰথমতে চিত্ৰটো আঁকি ললো, এটা বৃত্ত আঁকিলো, ও কেন্দ্ৰযুক্ত বৃত্ত, এইডাল ব্যাস পি কিউ ব্যাস। সো প্ৰমাণ কৰিব দিছে যে ব্যাসৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল। এইটো পি বিন্দুত আৰু কিউ বিন্দুৰ দুডাল স্পৰ্শক আঁকিছোঁ। এডালৰ নাম দিলোঁ আমি এ বি আৰু এডালৰ দিওঁ আমি চি ডি। এই দুডাল পেৰেলেল বুলি আমি প্ৰমাণ কৰিব লাগিব। সো প্ৰথমতে লিখি লওঁ, লেট ধৰা হ'ল ও কেন্দ্ৰীয়, বৃত্তটো কেন্দ্ৰ ও, সো ও কেন্দ্ৰীয় বৃত্তৰ পি কিউ ব্যাসৰ, এডাল ব্যাসৰ কথা কোৱা হৈছে, পি কিউ ব্যাসৰ প্ৰান্তবিন্দু দুটা পি আৰু কিউ, দুইফালে দুটা বিন্দু আছে, সেই দুটা প্ৰান্তবিন্দু। সো পি কিউত ক্ৰমে এই বিন্দু দুটাত ক্ৰমে এ বি আৰু চি ডি দুডাল স্পৰ্শক আছে। সো এ বি আৰু চি ডি দুডাল স্পৰ্শক, এইখিনি আমি ধৰি ল'লোঁ। সো প্ৰমাণ কৰিব লাগে যে এ বি পেৰেলেল টু চি ডি। সো প্ৰমাণ চাব, ইয়াত এ বি পি বিন্দুৰ মাজেৰে যোৱা স্পৰ্শক আৰু অ' পি ব্যাসাৰ্ধ, বুজি পাই আছে চিত্ৰটোৰ পৰা। এইডাল এ বি, এইটো পি বিন্দুৰ মাজেৰে গৈছে স্পৰ্শক আৰু অ' পি ইয়াৰ ব্যাসাৰ্ধ। চ' আমি আগৰ এটা উপপাদ্য পাই আহিছিলোঁ যে স্পৰ্শবিন্দুত টনা ব্যাসাৰ্ধ লম্ব। মই লিখি দিছোঁ বাৰু, স্পৰ্শবিন্দুত টনা ব্যাসাৰ্ধ স্পৰ্শকৰ লম্ব, এইটো আমি পদ পাই আহিছোঁ। সো ইয়াৰ পৰা আমি লিখিব পাৰিম এ পি অ' ইকুৱেল টু 90 ডিগ্ৰী। এ পি অ' এইখিনি 90 ডিগ্ৰী বা এইখিনি 90 ডিগ্ৰী, বুজি পাই আছে। সো আকৌ চাব, এইখিনি 90 ডিগ্ৰী বা এইখিনি আমি যিকোনো এটা ল'ব পাৰিম। এতিয়া চাব এ পি অ' বা এ পি কিউ ছেম আছে। সো এ পি অ' বা এ পি কিউ লিখিব পাৰিম। সো বা এংগল এ পি কিউ ইকুৱেল টু 90 ডিগ্ৰী, বুজি পাই আছে। একেদৰে চিমিলাৰলি আমি যদি চাব, ইয়াত অ' কিউ ডি এইটো আমি ল'ব পাৰোঁ, এইটো কোণ ল'ব পাৰোঁ। এতিয়া ইয়াতো আমি দেখুৱাব পাৰিম যে এইটো 90 ডিগ্ৰী, চি ডি কিউ বিন্দুৰ মাজেৰে যোৱা স্পৰ্শক আৰু অ' কিউ ব্যাসাৰ্ধ। চ' ইয়াৰ পৰা আমি দেখুৱাব পাৰিম ডি কিউ অ' 90 ডিগ্ৰী। চ' তাৰ পৰা আমি আকৌ লিখিব পাৰিম ডি কিউ পি 90 ডিগ্ৰী, বুজি পাই আছে। চ' আমি লিখিলোঁ ডি কিউ অ' ইকুৱেল টু 90 ডিগ্ৰী। চ' বা তাৰ পৰা আকৌ লিখিছোঁ ডি কিউ অ' বা ডি কিউ পি ছেম। চ' ডি কিউ পি ইকুৱেল টু 90 ডিগ্ৰী, বুজি পাইছে। এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ আৰু এইটো ইকুৱেশ্যন নম্বৰ 2 দিলোঁ। এতিয়া ইকুৱেশ্যন নম্বৰ 1ৰ পৰা 1 and 2 ইমপ্লাইজ এই দুটাৰ পৰা আমি পাম এংগল এ পি কিউ ইকুৱেল টু এংগল ডি কিউ পি, অৰ্থাৎ এইটো কোণ আৰু এইটো কোণ সমান, বুজি পাই আছে। এতিয়া চাব চিত্ৰৰ পৰা, ইহঁত একান্তৰ কোণ হৈ আছে। চ' কিন্তু ইহঁত লিখি দিব লাগিব, কিন্তু ইহঁত একান্তৰ কোণ হ'ব। একান্তৰ কোণ কেনেকৈ হ'ব, বুজি পাইছে। এই দুডাল ৰেখাৰ এইডাল ছেদক, চ' এই দুটা কোণ যিহেতু সমান হৈছে, চ' ইয়াত একান্তৰ কোণ হ'ব। একান্তৰ কোণ হোৱাৰ লগে লগে এই দুডাল সমান্তৰাল হ'ব লাগিব, বুজি পাইছে। যেতিয়া আমি জেনেৰেলি আমি পাইছোঁ যেতিয়া দুডাল সমান্তৰাল ৰেখা থাকে, তাৰ এডাল ছেদক থাকে, তেতিয়াহ'লে এনেকুৱা কোণবোৰ
একান্তৰ কোণ বুলি কোৱা হয় আৰু এইবিলাক সমান হয় সো ইয়াত আমি এই দুটা সমান পালো আৰু দুডাল ৰেখা আছে এডাল ছেদক আছে পি কিউ সো এইটো এটা একান্তৰ কোণ আৰু এটাকে তাৰ পৰা এ বি প্যাৰেলাল টু সি ডি প্ৰমাণিত হ'ল নিশ্চয় বুজি পাইছে এইখিনি এতিয়া 5 নম্বৰ প্ৰশ্নটো চাম দিয়া আছে প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় এতিয়া 5 সলিউশন ধৰা হ'ল ও কেন্দ্ৰীয় বৃত্তৰ এম আৰু এন বিন্দুত এ এম বি আৰু চি এন ডি দুডাল স্পৰ্শক বুজি পাইছে এইটো বৃত্ত কেন্দ্ৰ ও সো ইয়াৰ এটা বিন্দু ললো এম আৰু এটা বিন্দু এন সো ইয়াত এম এন এইটো এ বি ৰেখা স্পৰ্শক এডাল আৰু এডাল চি এন ডি বুজি পাইছে নিশ্চয় আৰু এই দুডাল সমান্তৰাল এইটো লিখি দিব চি এন ডিৰ দুডাল সমান্তৰাল স্পৰ্শক চিত্ৰটোৰ পৰা বুজি পাইছে এতিয়া আমি এইখিনি সংযোগ কৰি দিম এইটো বৃত্তৰ কেন্দ্ৰ সো কেন্দ্ৰৰ পৰা সংযোগ কৰিলো এইফালেও কৰিলো বুজি পাইছে এতিয়া সমান্তৰাল স্পৰ্শক আৰু আমি ও এম পাৰপেণ্ডিকুলাৰ টু এ এম আৰু ও এন পাৰপেণ্ডিকুলাৰ টু চি এন পালো চি ডিত এইটো লম্ব বুজি পাই আছে ইয়াত মই এ এম চি এন এনেকৈ লিখিছোঁ আপোনালোকে এ বি লিখিব পাৰে এ বি বা চি ডি বুজি পাই আছে নিশ্চয় সো প্ৰমাণ কৰিব লাগে যে এম এন ও বিন্দুৰ মাজেৰে যায় এটা আমি প্ৰমাণ কৰিব লাগিব ইয়াত এইখিনিক লৈ কনফিউজ নহব ও এম পাৰপেণ্ডিকুলাৰ টু এ বি লিখিব পাৰে মই এ এম লিখিলোঁ বাৰু আৰু ইয়াত ও এন পাৰপেণ্ডিকুলাৰ টু চি এন বা চি ডি লিখিব পাৰে এতিয়া ইয়াত আমি অংকন কৰিম কনষ্ট্ৰাকশ্যন ও পি প্যাৰেলাল টু এ এম অংকন কৰা হ'ল সো ইয়াৰ সমান্তৰাল কৰি এডাল আঁকিছোঁ ও বিন্দুৰ পৰা ও পি আৰু এইটো এডাল সমান্তৰাল এইডালটো সমান্তৰাল হ'ব বুজি পাইছে কেনেকৈ কাৰণ এই দুডাল সমান্তৰাল সো এইটো পালোঁ আমি এতিয়া প্ৰমাণ প্ৰুফ ও পি প্যাৰেলাল টু এ এম আমি পালোঁ এই দুটা সমান্তৰাল আৰু ও এম ইহঁতৰ ছেদক দেখিছে চিত্ৰটোত সমান্তৰাল লেখাৰ ও এম এইডালক ছেদ কৰিছে সো ও এম ইহঁতৰ ছেদক সো তাৰ পৰা আমি লিখিব পাৰোঁ গতিকে এংগেল এ এম অ' প্লাছ এংগেল পি অ' এম ইকুৱেল টু 180 ডিগ্ৰী এইটো কোণ এ এম অ' প্লাছ পি অ' এম এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী পাম এতিয়া চাব এই দুটা যোগ কৰিলে আমি এডাল সমান্তৰাল ৰেখা এডাল ছেদক সো ইয়াৰ এই দুটা যোগ কৰিলে 180 ডিগ্ৰী পাম এতিয়া এইটো 90 ডিগ্ৰী আমি জানো সো ইয়াত 90 ডিগ্ৰী বহুৱাইছোঁ প্লাছ এংগল এইটো সেম ৰাখিছোঁ ইকুৱেল টু 180 ডিগ্ৰী ইমপ্লাইজ এংগল পি অ' এম ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী কৰিলে 90 ডিগ্ৰী পাম বুজি পাই আছে সো এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ একেদৰে এংগল পি অ' এন ইকুৱেল টু 90 ডিগ্ৰী আমি পাম এইটো ইকুৱেশ্যন নম্বৰ 2 পি অ' এন কেনেকৈ 90 ডিগ্ৰী পাম চাব ইয়াত এইটো লম্ব এইটো আমি ধৰি লৈছোঁ ইয়াতো সেম অ' এন
পাৰপেণ্ডিকুলাৰ টু CN আমি ধৰি লৈছিলোঁ চ' ইয়াৰ পৰাও আমি PON ৰ মান উলিয়াব পাৰিম কেনেকৈ বুজি পাইছে এইটো কোণ 90 ডিগ্ৰী হ'ব চ' দুইটা মিলি 180 ডিগ্ৰী চ' ইয়াৰ পৰা এইটো 90 হ'লে এইটো 90 ডিগ্ৰী হ'ব চ' এইটো আমি লিখি ল'লোঁ আৰু এইখিনি কৰি দেখুওৱা নাই আপোনালোকে নেদেখুৱালেও হ'ব বা দেখুৱালে ইচ্ছা কৰিলে দেখুৱাব পাৰে এতিয়া 1 আৰু 2 পৰা 1 and 2 প্লাছ এংগল POM প্লাছ সৰি 1 আৰু 2 যোগ কৰি দিছোঁ এংগল PON ইকুৱেল টু 90 প্লাছ 90 180 ডিগ্ৰী এতিয়া ইমপ্লাছ এংগল POM আৰু PON এই দুটা লগ লগালে আমি এংগল MON পাম বুজি পাইছে সো এংগল MON ইকুৱেল টু 180 ডিগ্ৰী সো MON এইটো এটা সৰল কোণ হ'ব এটা সৰল কোণ বুজি পায় 180 ডিগ্ৰী থাকিলে সৰল কোণ বুলি কোৱা হয় সো এটা সৰল কোণ হ'ল অৰ্থাৎ এটাকে এংগল MON এডাল সৰল ৰেখা যেটো বৃত্তৰ কেন্দ্ৰ ওৰ মাজেৰে যায় বুজি পাইছে সো এইখিনিয়ে আমাক MN ওৰ মাজেৰে যায় হেতু প্ৰমাণ কৰিব দিছিলে সো ইয়াত MON এটা সৰল কোণ পালো সো MN লিখিব MON লিখিব নালাগে MN এডাল সৰল ৰেখা যেটো বৃত্তৰ কেন্দ্ৰ ওৰ মাজেৰে যায় প্ৰমাণিত হ'ল এইখিনিয়ে আজিৰ ভিডিঅ'টোতে এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ